জানাবলৈ লৈছে গুৰুত্বপূৰ্ণ খবৰ নিৰ্লজ্জ পাকিস্তানৰ নিৰ্লজ্জ কাণ্ড ভাৰতৰ সৈতে শান্তি আলোচনা বিচাৰিছে পাকিস্তানে আমি ভাৰতৰ সৈতে যুদ্ধ নিবিচাৰো ভাৰতৰ সৈতে আমি শান্তি আলোচনা কৰিবলৈ সাজু হৈছো আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফৰ এই মন্তব্য অৱশেষত নিৰ্লজ্জ পাকিস্তানে হেও মানিলে ভাৰতৰ ওচৰত নিৰ্লজ্জ পাকিস্তানৰ নিৰ্লজ্জ কাণ্ড ভিক্ষাৰী হৈ পৰিছে পাকিস্তান আৰু যাৰ বাবে অৱশেষত ভাৰতৰ ভয়ত এতিয়া শান্তি আলোচনা বিচাৰিছে পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধ নিবিচাৰে কোনো কাৰণতে ভাৰতৰ সৈতে যুদ্ধ নিবিচাৰে মন্তব্য কৰিছে এনেদৰে আৰু ভাৰতৰ সৈতে আমি শান্তি আলোচনা কৰিবলৈ সাজু হৈছো এনেদৰে মন্তব্য কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে আৰু আমি ভাৰতৰ সৈতে শান্তি আলোচনা কৰিবলৈ সাজু হৈছো ভাৰতৰ সৈতে শান্তিৰ আলোচনা কৰিবলৈ ইতিমধ্যে সাজু হৈছে পাকিস্তান এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফৰ এই মন্তব্য ডাঙৰ খবৰ আহি পৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে বাতৰি আৰু অৱশেষত ভাৰতৰ ওচৰত হেও মানিলে ভিক্ষাৰী পাকিস্তানে ভাৰতৰ শক্তি দেখি স্বীকাৰ কৰিলে নিজৰ পৰাজয় যেনেকৈ ভাৰতে নিজৰ শক্তি দেখুৱাই দিছে আৰু সেই শক্তিত ভয়ত কম্পিত হৈ পাকিস্তানে এতিয়া অৱশেষত হেও মানিছে ভাৰতৰ ওচৰত হেও মানিছে ভিক্ষাৰী পাকিস্তানে ভাৰতৰ শক্তি দেখি ভয়ত কঁপি উঠিছে পাকিস্তান আৰু ভাৰতৰ শক্তি দেখি এতিয়া স্বীকাৰ কৰিলে নিজৰ পৰাজয় স্বীকাৰ কৰিলে পাকিস্তানে যুদ্ধৰ পৰিৱৰ্তে এতিয়া শান্তি বিচাৰিছে পাকিস্তানে কেৱল শান্তি বিচাৰে যুদ্ধ নিবিচাৰে এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু ভিক্ষাৰী পাকিস্তানী শান্তিৰ বাবে এতিয়া ক্ষমা ভিক্ষা খুজিলে ভাৰতক নিৰ্লজ্জ আত্মসমৰ্পণৰ পাকিস্তানৰ নিৰ্লজ্জ আত্মসমৰ্পণ কৰিছে পাকিস্তানে ভাৰতৰ সৈতে শান্তিৰ বাৰ্তালাপৰ বাবে সাজু বুলি মন্তব্য কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে